সৰ্বানন্দ সোণোৱালৰ বাথৰুম, তৰুণ গগৈৰ বেডৰুম। সোমবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। তাৰ এইটো দেখিছে নাই, এইটো কি কয় গেষ্ট হাউচটো, এইটো গেষ্ট হাউচৰ ভিতৰখন গ'লে চালেহে গম পাব। এইটোৰ লগত তাৰ কি তুলনা হয় নেকি? মোৰ বেডৰুমটো চালে তাৰ বাথৰুমটো চালে দুইটা মিলাই দিলে হ'ল, দুখন ফটো। নহয় জানো? মোৰ বাথৰুমটো মোৰ বেডৰুমটো তেওঁৰ ড্ৰয়িং ৰুমটো দেখুৱাই দিলে হ'ল। কেৱল বাথৰুম বেডৰুমতে নহয়, গগৈয়ে দিলে হেলিকপ্টাৰৰ নামত সৰ্বানন্দ সোণোৱালে কৰা খৰচৰো হিচাপ। প্ৰথম বছৰতে হেলিকপ্টাৰৰ নামত মুখ্যমন্ত্ৰীয়ে গগৈতকৈ 20 গুণ টকা খৰচ কৰাৰ অভিযোগ তৰুণ গগৈৰ। আৰু এতিয়া মুখ্যমন্ত্ৰীৰ নামত 6খন বিলাসী ফৰ্চুনাৰ। তেওঁতো আগেয়ে কয় বোলে মোক একো নালাগে বোলে, তৰুণ গগৈয়ে লৈছে। এতিয়া তেওঁৱে দেখোন মোতকৈ বেছি হেলিকপ্টাৰত যায়। আজি মোতকৈ 10-20 গুণ হেলিকপ্টাৰত পইচা খৰচ হৈছে উলিয়ালোঁ। প্ৰথম বছৰত আজি ক'লো 20 গুণতকৈ বেছি মোৰ তেওঁ হেলিকপ্টাৰত পইচা খৰচ কৰিছে। সংবাদমেলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কটাক্ষ গগৈৰ। 3 বছৰে হেনো মোদীয়ে কেৱল শুনাই আছে মন কি বাত, সেয়ে এতিয়া কাম কি বাত ক'বলৈ আহ্বান তৰুণ গগৈৰ। এতিয়া মন কি বাত নালাগে, কাম কি বাত লাগে। 3 বছৰ হৈ গ'ল। 3 বছৰ তুমি মন কি বাত ক'লা যে মই কি কৰিব বিচাৰিছোঁ, কি নিবিচাৰোঁ, কি বিচাৰিছোঁ। এতিয়া 3 বছৰ কি কাম কৰিলে আমাক সেইটো লাগে। What have you done for last 3 years? মোদী সোণোৱালৰ পিছত গগৈৰ বাক্যবান AIUDF প্ৰধান বদৰুদ্দিন আজমললৈ। আজমলক বেপাৰী বুলি আখ্যা দি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ক'লে আজমল ৰাজনীতিবিদ নহয়। বদৰুদ্দিনক যদি কোনোবাই বিশ্বাস কৰে সি মৰিব। মই ক'লোঁ নহয় সি ৰাজনীতি নহয়, সি বেপাৰী। মই ক'লোঁ নহয় বেপাৰী বুলি ক'লোঁ নহয়, বিজনেছমেন। পইচা নল'লে এইটো AIUDFটো এটা বদৰুদ্দিন আজমল লিমিটেড কোম্পানীয়ে টকা নহ'লে টিকেট নিদিয়ে, খবৰ ল'লে হ'ল। এনেকুৱা এটা দেখিছে নেকি? টকা নহ'লে টিকেট নিদিয়া পাৰ্টি এইটো। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত অনিত প্ৰতিম বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।